ডিব্ৰুগড়ৰ বলাইত ৰাজহুৱা কাতি বিহু উদযাপন 8 গজি আকাশবন্তি প্ৰজ্বলন ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ বৃহত্তৰ বলাই অঞ্চলৰ বৌদ্ধিক স্বেচ্ছাসেৱী সংগঠন আলোক সন্ধানী অধ্যয়ন চক্ৰৰ উদ্যোগত তথা বলাইবাসী ৰাইজৰ সহযোগত নতুন বলাইস্থিত বলাই জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈ যায়। এই উপলক্ষে বিদ্যালয়ৰ প্ৰাংগণত 8 গজি আকাশবন্তি প্ৰজ্বলন কৰা হয়। তুলসীৰ তলত মূল চাকি প্ৰজ্বলন কৰাৰ পিছতেই আকাশবন্তি প্ৰজ্বলন কৰে দুলেশ্বৰ সোণোৱাল, অভিনৱ বৰা, মনোজ এছমাল বৰা, যদুনাথ শইকীয়া, গীতু বৰা, পুনেশ্বৰ শইকীয়া, যদুমণি সোণোৱাল আৰু হৰেণ সোণোৱালে। বিগত 37 বছৰ ধৰি ডিব্ৰুগড়ৰ এই বলাই অঞ্চলত এইদৰে ৰাজহুৱাভাৱে কাতি বিহু উদযাপন কৰি আহিছে। কাতি বিহুৰ অনন্য পৰম্পৰা, সংস্কৃতি, লোকাচাৰসমূহ নতুন প্ৰজন্মক জনাবৰ বাবে এই বিদ্যালয়খনত ৰাইজে অনুষ্ঠিত কৰা এনে পদক্ষেপ নিশ্চয়কৈ অতি আদৰণীয় আৰু অনুকৰণীয় বুলি বিবেচিত হৈছে।